গুৱাহাটী ঘৰৰ ওচৰতে এখন আছিলে জোৰণ, সেই জোৰণলৈ বুলি মই ওলাইছোঁ, অকলে যাম আৰু কৌশিক দিতিমুনুক নিনো আজি দেই। আৰু এইফালে কৌশিকে কেমেৰা কৰা দেখি লাজ কৰিছে পূৰা, মই পূৰা ফ'কাছ কৰি দিছোঁ। এইফালে দিতি পূৰা নিদ্ৰাদেৱীৰ কোলাত। আহি পাওঁতে দেৰি হৈ গ'ল, নিয়মবিলাক মই দেখাই নাপালোঁ। আৰু এইফালে কইনাই এতিয়া কাপোৰ চেঞ্জ কৰিবলৈ গৈছে। আৰু এইফালে টুব্বা দেখিছেনে, দিতিমুনুতকৈ 1 মাহৰ সৰু তাই। আৰু এতিয়া আমি গৈ আছোঁ চাহ খাবলৈ কাৰণে। সেইফালে টেবুলত পূৰা ভৰ্তি। লাষ্ট আমি এইফালে এখন টেবুল পালোঁ, ইয়াতে এতিয়া চাহ খাব লৈছোঁ। পিঠা মিঠাই কিবা কিবি আৰু ধেৰ। আৰু এইফালে দেখিছেনে মানুহ আহিয়ে আছে চাহ খাবলৈ কাৰণে। আৰু এইবিলাক নিয়ম যে হৈ গ'ল, সেইবিলাকে আপোনালোকৰ লগত দেখাই আছোঁ আৰু এইফালে শৰাই আগবঢ়াইছিলে আৰু এতিয়া শৰাইখন ভাঙিছে, এতিয়া প্ৰসাদ বিতাই আছে। তো এইফালে কইনাও কাপোৰ চেঞ্জ কৰি আহি গৈছে। কইনাক দেখি বাৰু কেনেকুৱা লাগিছে, ধুনীয়া লাগিছে ন তাইক আজি। আৰু তাই আজি পূৰা মই কিবা কিবি কৈ কিনে হহুৱাই আছোঁ, হাঁহি আছে। আৰু এইফালে প্ৰসাদ ভাগ কৰিলে, এইফালে বৌহঁতে প্ৰসাদ খাই আছে। আৰু এইফালে মই নিজকো এবাৰ দেখাইছোঁ আপোনালোকক, মোৰ নিজৰ থোপৰাটো এবাৰ।